তোমালোকৰ বহুতে মোক কমেন্ট সেকশনত সুধিছিলা যে ডিএলএড ৰ প্ৰিভিয়াস ইয়াৰ অৰিজিনাল কোৱেশ্চন পেপাৰ লাগে গতিকে মই তোমালোকৰ বাবে ডিএলএড 2019 চনৰ অৰিজিনাল কোৱেশ্চন পেপাৰখন লৈ আহিছো ঠিক আছে এই কোৱেশ্চন পেপাৰখন চালে তোমালোকৰ এটাই সুবিধা হ'ব যে কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে তোমালোকে অলপমান আভাস পাবা ঠিক আছে এতিয়া চাও হা ইয়াত সঠিককৈ লিখা আছে 2019 to 2021 2019 চনৰ ডিএলএড ৰ প্ৰি এণ্ড ৰিটেষ্ট এক্সামৰ এখন কোৱেশ্চন পেপাৰ ঠিক আছে তোমালোকে চোৱা ইয়াত সময় আছিল 2 ঘণ্টা টোটেল মাৰ্ক আছিল 100 ঠিক আছে নেক্সট চাবা তোমালোকৰ এনেকুৱা ধৰণে থাকিব অৰ্থাৎ যিখন প্ৰশ্ন বহি তাত তিনিটা অংশ থাকিব এ বি আৰু সি হিচাপত ঠিক আছে চোৱা সি অংশত চাৰিটা উপ অংশ থাকিব ঠিক আছে অৰ্থাৎ অসমীয়াটো থাকিব বাংলাটো থাকিব এনেকৈ ধৰণৰ বড়ো ল্যাঙ্গুৱেজত থাকিব এনেকুৱা ধৰণৰ চাৰিটা উপ অংশত থাকিব শুদ্ধ উত্তৰ এ বি সি ডিৰ বাবে ওএমআৰ চিটত থকা গোল চিনবোৰ কলা কৰিব লাগিব জানাই তোমালোকে ওএমআৰ কেনেকৈ ফিল আপ কৰে ঠিক আছে এতিয়া চোৱা ইয়াত ধুনীয়াকৈ লিখা আছে যে কেইটা অংশ থাকিব তিনিটা ঠিক আছে এই তিনিটা অংশৰ প্ৰথম অংশটো কি হৈছে অৰ্থাৎ সেকশন এইটো কি হৈছে ইয়াত এনেকুৱা ধৰণে এটা ৰিড দা ফলোইং টেক্সট সেন্টেন্সেস এন্ড আনসার দা কোৱেশ্চনস that follow ঠিক আছে ইয়াতে কেইটামান বাক্য দি থোৱা আছিল বা এটা দফা দি থোৱা আছিল ঠিক আছে বা 19 বুলি ক'ব পাৰা এনেকুৱা ধৰণে দি থোৱা আছিল গতিকে এইখিনি কৰিব দিছে আমাক পঢ়িব দিছে এইখিনি ধুনীয়াকৈ পঢ়িব লাগিব ঠিক আছে পঢ়ি ইয়াৰ পৰা কেইটামান কোৱেশ্চন দিছে ঠিক আছে এই কোৱেশ্চন কেইটাৰ আনসাৰ আমি উলিয়াবলৈ লাগিব যেনে দিছিল দা বাৰ্ক অফ নিম ট্ৰি ইজ ঠিক আছে কেনেকুৱা ধৰণৰ হয় চোৱা ইয়াত ধুনীয়াকৈ লিখা আছে ইটস বাৰ্ক ইজ হাৰ্ড ৰাফ এণ্ড স্কেলি গতিকে ইয়াত ৰাফ এণ্ড স্কেলি টু গাইডেন্স হ'ব এনেকুৱা ধৰণে তোমালোকে আনসাৰটো উলিয়াব লাগিব একেধৰণে নিম লিভছ আৰ বেনিফিচিয়েল ইন ট্ৰিটিং ঠিক আছে নিম লিভছ আৰু নিম গছৰ যিটো পাত সেইটো কোনটোৰ কাৰণে বেনিফিচিয়েল চিকেন পক্স যিটো ৰোগ আছে ঠিক আছে ইয়াত ধুনীয়াকৈ লিখা আছে এইটো চোৱা ইটস লিভছ আৰ ইউজড ইন ট্ৰিটমেন্ট অফ চিকেন পক্স গতিকে এনেকুৱা ধৰণে আনসাৰটো তোমালোকক উলিয়াবলৈ দিছিল ঠিক আছে ভিডিওটোৰ শেষত তোমালোক কোৱেশ্চন পেপাৰখন ক'ত পাবা ধুনীয়াকৈ জনাই দিম এনেকৈ যেনেকুৱা ধৰণে দিছিলে এইটো পেছিভত নিবলৈ দিছিল ঠিক আছে এনেকুৱা ধৰণে ইনডাইৰেক্ট স্পীচ তাৰ পিছত ইয়াত নিডটো কি হয় নাউন ভাৰ্ব নে প্ৰনাউন হয় হেয়াও সুধিছিলে ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সিনোনিম এণ্ড অন্টোনিমটো তোমালোকে চাবই লাগিব ঠিক আছে ইয়াত ডিসকাছৰ এইটো সিনোনিম এইটো কি হয় সুধিছিল ঠিক আছে নেক্সট সুধিছিলে হি ৰিডছ ক্লিয়াৰলি হিয়াৰ দা ৱৰ্ড ক্লিয়াৰলি ইজ ক্লিয়াৰটো কি হয় তো এডভাৰ্ব অফ মেনাৰ হ'ব ঠিক আছে অপচন নম্বৰ ডি গাড়ীত হ'ব এনেকৈ তোমালোকৰ ইংলিছৰ গ্ৰামাৰৰ কোৱেশ্চনো আহিব ঠিক আছে এতিয়া নেক্সট হয় এন্টোনিমো আহিছিল ডিমিনেছৰ এন্টোনিম কি হয় একেধৰণে চোৱা নেক্সট 11 নম্বৰৰ পৰা ইউনিসেফৰ মুখ্য কাৰ্যালয় ক'ত আছে নিউয়ৰ্কত আছে এ বিজনেছ টু ইণ্ডিয়া উপন্যাসখন কোনে লিখিছিল সুধিছিলে ইয়াম ফ্ৰষ্টাৰে লিখিছিল 2019 চনত কোনে ভাৰত ৰত্ন লাভ কৰিছিল 2019 চনৰ কোৱেশ্চন পেপাৰ আছিল ঠিক আছে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিল এনেকুৱা ধৰণে তোমালোকৰ কোৱেশ্চনবিলাক আহিব কোনে কি আৱিষ্কাৰ কৰিছিল ঠিক আছে তোমালোকৰ সিলেবাছতো আছে মানে হু ইজ হু কোনে কি আৱিষ্কাৰ কৰিছিল টেলিফোনৰ আৱিষ্কাৰক কোন আছিল সুধিছে অলপমান কিন্তু এতিয়া যেটো 2026 চন ঠিক আছে ইয়াতকৈ অলপমান আপডেটেড ভাৰ্চনত কোৱেশ্চনটো আহিব ঠিক আছে অলপমান কি হ'ব টান হ'ব ঠিক আছে ৰাষ্ট্ৰীয় শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল সুধিছে আৰু ইয়াত চনটো লিখা আছিল 1964 ৰ পৰা 1966 লৈকে ঠিক আছে 64 ৰ পৰা 66 লৈকে ভাৰতৰ প্ৰথম লোকপাল কোন আছিল ইয়াত উল্লেখ কৰা বৰৰ কোনটো অজন হলৰ বাবে দায়ী ঠিক আছে প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি অসমৰ জিলাৰ সংখ্যা কিমান হয় ঠিক আছে ডায়েটৰ সম্পৰ্ক কি হয় নেক্সট এগলা বলে গ্ৰামাৰৰ কোৱেশ্চন দিছিল ঠিক আছে এনেকুৱা ধৰণে তোমালোকৰ সৰি গ্ৰামাৰ নহয় এটো ৰিজনিংৰ কোৱেশ্চন আহিছে ঠিক আছে এনেকুৱা ধৰণে ৰিজনিংৰ কোৱেশ্চন তোমালোকৰ আহিব ঠিক আছে তোমালোকে চোৱা এটা ৰিজনিংৰ কোৱেশ্চন ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব নেক্সট দিছিল বৰ্গৰ ভিতৰত কিমানটা ত্ৰিভুজ আছে ঠিক আছে ইয়াৰে কোনটো কুকুৰ মেকুৰীৰ যন্ত্ৰৰ মাজত সম্বন্ধটো শুদ্ধভাৱে প্ৰতিফলিত কৰে তলৰ বৰ্ণবোৰ একোটা কোড দিয়া আছে ঠিক আছে এতিয়া ইয়াৰ ক্ষেত্ৰত তলৰ দিয়াবোৰ কোনটো কোড হ'ব হেতু উলিয়াবলৈ দিছিল ঠিক আছে এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব তোমালোকে চোৱা তলৰ কোনটো শিক্ষকৰ বৈশিষ্ট্য নহয় তলৰ কোনটো শিক্ষকৰ অভিজ্ঞতাৰ ক্ৰম তলৰ কোনটো শিক্ষক মেক্সিম নহয় দীক্ষা কি হয় ঠিক আছে এনে ধৰণৰ প্ৰশ্নবোৰ তোমালোকে চাবলৈ লাগিব আইকুৰ ফৰ্মুলাটো সুধিছিল কিন্তু ইয়াৰ থকা এজন কোৱেশ্চন তোমালোকৰ ড্ৰাইভাৰ সিলেবাসটো যেটো চেঞ্জ হৈছে ঠিক আছে আগৰ 2019 চনৰ সিলেবাস তাতকৈ এবাৰ সিলেবাসটো কি হয় বেলেগ হয় ঠিক আছে গতিকে 2026 চনৰ সিলেবাসটো বেলেগ মেথছৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে চোৱা ইয়াতে চোৱা আধাৰৰ 15 গৰিষ্ঠ সাধাৰণ গুণিত ঠিক আছে গঠা উলিয়াবলৈ দিছিল পুৰণপত্ৰৰ মান কি হ'ব দিছিল আৰু দেশৰৰ এটা গোলকৰ পৃষ্ঠকালীৰ সূত্ৰ কি বছৰি উত্তৰৰ 5% হলে 5000 টকাৰ 20 বছৰ খৰচ কিমান হ'ব ঠিক আছে এনে ধৰণে তোমালোকে উলিয়াবলৈ লাগিব বৰ্গমূল চোৱা এনেকুৱা ধৰণৰ শতাংশত প্ৰকাশ কৰা কোনটোত এচিটিক এচিড পোৱা যায় উদ্ভিদৰ প্ৰজননাংগ কি হয় পলিঅ' ৰোগত আক্ৰান্ত কিহৰ দ্বাৰা হয় ঠিক আছে এইবিলাক তোমাৰ ভিডিও আপলোড কৰিয়ে দিছো তোমালোকে চাই লবা
তলৰ কোনবিধ উৎপাদক কোন হয়, বিলুপ্ত প্ৰাণীৰ উদাহৰণ কি, অনবীকৰণ শক্তিৰ উৎস কি হয়, মই 3 দিন আগতে অনবীকৰণযোগ্য সম্পদ কি হয়, নবীকৰণযোগ্য সম্পদ কি হয়, ইয়াৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলো। যোৱাকালি ভিডিঅ' আপলোড কৰিছিলো বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলিবিধ কি হয়। ঠিক আছে, এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যনবোৰ আহিব পৰীক্ষা। ঠিক আছে, এইবোৰ বহুত বেছি ইম্পৰ্টেন্ট হয়, তোমালোকে চাবলৈ নাপাহৰিবা। সংক্ৰামক ৰোগৰ বাহক কি, ঠিক আছে। এতিয়া চোৱা, ইয়াৰ সম্পূৰ্ণ যিটো PDF সেইটো তোমালোকে ক'ত পাবা, ইয়াৰ সম্পূৰ্ণ PDFটো আমাৰ এপত পাবা। ঠিক আছে, তোমালোকে মনত ৰাখিবা 2019 আৰু লগতে 2025 চনৰ অৰিজিনেল কুৱেশ্যন পেপাৰ পাবা, লগতে বাকীখিনি ইয়াৰ, ঠিক আছে, বাকী যিকেইটা ইয়াৰ আছিলে অৰ্থাৎ 2018, 2023, 22, ঠিক আছে, এইবিলাক ইয়াৰৰ যিবোৰ কুৱেশ্যন এইবোৰ হৈছে মেমৰি বেছ, অৰ্থাৎ তোমালোকে ধৰি লোৱা এবাৰ যেনেকৈ তোমালোকে পৰীক্ষা দি আহিবা, ঠিক আছে, তেতিয়া তোমালোকৰ পৰা কি কুৱেশ্যন আহিছিলে আমি কালেক্ট কৰি এইখিনি তোমালোকক নোটছ হিচাপত তাত তোমালোকক দি দিয়া হ'ব। ঠিক আছে, যদি অনলাইন ক্লাছ কৰিব বিচাৰে এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে তোমালোকে সুধিবা আমাক। ঠিক আছে।